হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আৰু চাওক, ৰাতিপুৱাই ৰাতিৰ ঠাণ্ডা ভাত আছিল, সেইখিনি মই কণী এটাৰে ভাজি লৈ আৰু চাহ একাপ লগত লৈছোঁ। এনেকৈ মই খাব ওলাইছোঁ। আৰু যিটোৱে ৰাতিপুৱা আমাৰ এওঁ ৰাতিপুৱা ডিউটিত গুচি গ'ল। তেওঁৰ কিবা ধৰ্ণা ডিউটি আছে আৰু মা আছিলে। মাৰ যিহেতু বৰ্তমান নুনমাটি থানাতে আছে, গতিকে মাৰো নাইট ডিউটি আছিল। আৰু নাইট ডিউটি থাকিলে মোৰ যিহেতু ৰুমটো মঠঘৰীয়াত, গতিকে মায়ে মোৰ ৰুমতে শুই থাকে। ডিউটি থাকিলে মাতি দিয়ে, আকৌ গুচি যায়। তো মা মোৰ ৰুমত আছিল। চ' মাও ৰাতিপুৱা ওলাই গুচি গ'ল চাহ একাপ খাই। মাৰ লগত মই একাপ চাহ খাইছিলোঁৱে আৰু এতিয়া আকৌ একাপ বনাই লৈছোঁ, যিহেতু বহুত বেছি ঠাণ্ডা, গতিকে চাহ খালে অলপ গৰম লাগে যেন অনুভৱ হয়। চ' তাৰ পিছতে মই উলিয়াই লৈছোঁ মোৰ খাতা বহী। মই যিহেতু এটা আত্মসহায়ক গোটত আছোঁ 2016 চনৰ পৰাই। চ' 2023 চনত মই যিহেতু জব কৰি আছিলোঁ, চ' তাৰ কাৰণে মোৰ অলপ লিখা মেলা কাম বাকী আছিলে। মই তাত পুস্তক লেখিকা আছিলোঁ পুস্তক লেখিকা। তাৰপিছত মই প্ৰেছিডেণ্ট হ'লোঁ। হোৱাৰ পিছতো কিন্তু মই পুস্তক লেখিকাৰ কামখিনি মই অকলেই চম্ভালি আছোঁ। চ' 23 চনৰ পৰা মোৰ বহুত বেছি লিখা মেলা কাম বাকী আছে। ভাবিলোঁ এতিয়া ওলাই লৈছোঁ, অলপ কম দিনৰ ভিতৰতে মই লিখি মেলি ওলাই ৰেডি কৰি লওঁ। কাৰণ যিহেতু মাজে মাজে গ্ৰেডিং পাতি থাকে, চ' তাতে বহীবিলাক চেক কৰে। তো মই ভাবিছোঁ সোনকালে লিখি মেলি ওলাই ৰেডি কৰোঁ। তো সেইকাৰণে মিটিং কিন্তু আমি সদায় পাতি থাকোঁ। এখন সৰু বহী আছে, সেইখনতে তুলি থৈ দিওঁ হিচাপ নিকাচখিনি শ্বৰ্টকৈ। আৰু বাকী লিখিবলৈ বহুত লাগে। যিবিলাকে আত্মসহায়ক গোটত আছে জানেই, আৰু যিবিলাকে পুস্তক লেখিকা হয় তেওঁলোকেতো বহুত বেছি ভালকৈ জানে, কাৰণ 7-8খন বহী লিখা কথা। চ' এতিয়া মই লিখিব ওলাইছোঁ। মোৰতো কাৰ্যবিৱৰণী বহীখনেই কমপ্লিট হোৱা নাই, সেইখন মই এতিয়া হিচাপ নিকাচ কৰি লিখি আছোঁ। সৰু বহীখনৰ পৰা তোলোতেও আকৌ অলপ প্ৰব্লেম হয়, কাৰণ বহুত আগৰ কথা থাকিলে অলপ কিছুমান কথা সৰুকৈ লিখি থোৱাৰ কাৰণে পাহৰি যোৱা যায়, আকৌ মনত পেলাব লগা হয়, বহুত কষ্ট। চ' এতিয়া মই লিখি আছোঁ। আৰু মামাই বোলে 10,000 টকাটো ফেব্ৰুৱাৰী মাহত দিব, গতিকে তাৰ কাৰণে আমাৰ গোটেই ভেৰিফিকেশ্যন হৈ গৈছে। আমাৰ গোটৰ 10জনীৰে নাম আহিছে। আমি 10জনীয়ে পাম বুলি আশা কৰি আছোঁ। চাই লওঁ এতিয়া কেতিয়ালৈকে পাওঁ। আজিলৈ আহিছোঁ, বাই বাই।